এই দরজাখন বন্ধ কৰি ভিতৰৰ পৰা আমাৰ বাহিৰত এটা থাক মানে খুলি খুলি থাকিব একদম বাহিৰত থাক বনাই পেলাই ভিতৰ বন্ধ কৰি বাহিৰত থাক একদম বাহিৰত থাক ৰাহুল তো কৈ দিছা সাংবাদিক বন্ধুসকল সকলোকে নমস্কাৰ জনাইছোঁ। আজি মোৰ লগত আমাৰ দুগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু বিশেষকৈ আমাৰ ৰাজ্যিক সমিতিৰ সম্পাদক বিকল্প নাথ ডাঙৰীয়া, এটা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, আন এগৰাকী আমাৰ ৰাজ্যিক সদস্য তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া মোৰ লগত উপস্থিত আছে। আৰু আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু ইউপিপিএল দলে আমি আমাৰ যি প্ৰচাৰ প্ৰায় সময় আনিছোঁ। কাইলৈৰ দিনটো অন্তিম দিন আৰু এইকেইটা দিনৰ আমাৰ যি প্ৰচাৰ অভিযান, এই প্ৰচাৰ অভিযানত আমি একেবাৰে ছিষ্টেমেটিকলি একেবাৰে বুথৰ সভাৰ পৰা আদি কৰি শক্তি কেন্দ্ৰৰ সভা, মণ্ডলৰ সভা, পঞ্চায়তৰ ভিত্তিক সভাকে আদি কৰি আৰু তিনিখন ডাঙৰ সভা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াৰ সভা, ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ সভাকে আদি কৰি বিভিন্ন সভা কৈছোঁ। আজিও আমাৰ কেইবাখনো সমষ্টিকৰণৰ মিটিং আছে, পথসভা আছে। ইয়াৰ মাজতে আমি বিভিন্ন বজাৰে ঘাটে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গৈও আমি সকলোকে নিবেদন জনাইছোঁ যে যাতে মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ দীপ্তিময় চৌধুৰী ডাঙৰীয়ানে ভুল ভোটত যাতে জয়যুক্ত কৰে। আৰু এইটোৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা নিষ্ঠা সহকাৰে কাম কৰিছে। তেনেকৈ বুথত কাৰণ মই নিজে বুথবোৰ যিহেতু পৰ্যবেক্ষণ কৰি আছোঁ আৰু একেবাৰে জিলাৰ পৰা মণ্ডলৰ পৰা একেবাৰে বুথ পৰ্যায়লৈ নিষ্ঠা সহকাৰে কাম কৰি আছে। আৰু আমি এই যি দেখিলোঁ এইকেইদিনৰ ভিতৰত যিটো মোৰ যিটো উপলব্ধি, সেই নিশ্চিতৰ ওপৰত আমি ভবা ধৰণে আমি পূৰ্বতে যি কথাষাৰ কৈ আছিলোঁ যে আমি যিহেতু 2021 চনত যিহেতু 82,000 ভোট পাইছিলে সৰ্বমুঠ, আৰু এইবাৰৰ ভোটটো পলিঙৰ ওপৰত ডিপেণ্ড কৰিব। পলটো যদি কম হয় তেতিয়াহ'লে ভোটটো আমি কম কৰিম, কিন্তু সেইটো আগতীয়াকৈ কোৱা বিষয় নহয়। কিন্তু যোৱাবাৰ 82,000 ভিতৰত আমি প্ৰায় 40,000 ভোটৰ ডিফাৰেঞ্চত জিকিছিলোঁ। আৰু এতিয়াও আমি পুনৰবাৰ আজি কৈছোঁ যে এই মুহূৰ্ততো যদি নিৰ্বাচনৰ ফলাফল ওলায় বা নিৰ্বাচন হ'লে অতি কমেও 30,000 ভোটত আমি জিকিমেই। বাকী যাতে 40,000ৰ কাৰণে যাতে আমি এইকেইদিন কাম কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই একে আবেদন ৰাখিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মনৰ কথা এইটোৱে, যিহেতু তেখেতে মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত কেইবাটাও বিকাশমুখী আঁচনি যিহেতু এই আমাৰ বঙাইগাঁৱত হৈছিলে, সেইকাৰণে তেখেতৰ মনৰ ইচ্ছা যাতে আমি পূৰ্বৰ যি ভোট পাইছিলোঁ সেই ভোটে যাতে আমি পাই থাকোঁ। এনেকুৱাকৈ নিৰবিচ্ছিন্নভাৱে আমি কাম কৰি আহিছোঁ। আৰু এইকেইটা দিন আমাৰ কাৰ্যকৰ্তাৰ লগতে সংবাদ মাধ্যমৰ বন্ধুসকল যে আমাৰ প্ৰচাৰখিনি যে আমি কি কাম কৰি আছোঁ, কি কৰা নাই, সেইখিনি আপোনালোকে প্ৰচাৰ কৰি পেলাই গণতন্ত্ৰৰ ভেটি সবল কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে। যাৰ কাৰণে মোৰ প্ৰাক্তন সতীৰ্থ হিচাপে মই আপোনালোকক আজি আচলতে ধন্যবাদ জ্ঞাপন কৰাৰ কাৰণে আজি মই আপোনালোকক মাতিছিলোঁ। মোৰ মূলগতভাৱে এইটোৱে, আমি যিমান ভোটত জিকিম বুলি ভাবিছিলোঁ এতিয়াও আমি সেইটোৱে কওঁ যে কংগ্ৰেছ দলক মানুহে এইকাৰণে ভোট নিদিয়ে যে আজি গজেন্দ্ৰজিৎ সিংহ ডাঙৰীয়া যদি নিৰ্দলীয় যদি নিৰ্বাচনত অংশগ্ৰহণ কৰিলেহেঁতেন তেতিয়া মোৰো ক'বলগীয়া একো নাছিল। কিন্তু কংগ্ৰেছৰ যিহেতু আজি আমাৰ বিশেষকৈ যি অসমৰ পশ্চিম প্ৰান্তৰ যিটো আজি আমাৰ ৰাজনৈতিক যিটো ক্ষমতা, অৰ্থনৈতিক বা সামাজিক যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন হোৱাৰ মূলগত কাৰণ হৈছে কি কংগ্ৰেছ দলৰ কাৰণে। কাৰণ কংগ্ৰেছ দলৰ কাৰণে আজি আমি আমাৰ যি চাপৰ অঞ্চলৰ বিলাচীপাৰা অঞ্চলত যি আমাৰ এগৰাকী মুখ্যমন্ত্ৰী আমাৰ শৰৎচন্দ্ৰ সিনহাৰ দৰে ব্যক্তি আজি সেই অঞ্চলৰ পৰা প্ৰতিনিধি পাই পেলাই তেওঁ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হৈছিল। ঠিক তেনেকুৱাকৈ অসমৰ পশ্চিম প্ৰান্তৰ মহেন্দ্ৰ মোহন চৌধুৰী তেখেতৰ আজি চেঙা সমষ্টিৰ পৰা প্ৰতিনিধি হৈ পেলাই তেখেতৰ মুখ্যমন্ত্ৰী হৈছিলে। কিন্তু আজি কালৰ কাল কি বিপৰীত গতি, আজি সেইবোৰ সমষ্টি
আমি আজি আমাৰ মানুহে যিসমূহ খিলঞ্জীয়া মানুহ যিসকল স্বাভিমানী অসমীয়া স্বাভিমানী ভাৰতীয় তেওঁলোকে আজি তাত মানে নিৰ্বাচন খেলিলেও তাত জিতাৰ সম্ভাৱনা নোহোৱা হৈ গৈছে। ঠিক তেনেকুৱাকৈ আজি ধুবুৰী অঞ্চলে হওক আমাৰ গোৱালপাৰা অঞ্চলে হওক বা বৰপেটা অঞ্চলে হওক আনকি আমাৰ বঙাইগাঁৱৰ একাংশ তেনেকুৱা আমাৰ কৰাল দেখুৱাই কৈছোঁ য'ত নেকি ৰাজনৈতিকভাৱে উদ্ধাৰ হোৱাৰ কোনো সম্ভাৱনা নাথাকে। গতিকে সেইকাৰণে ৰাইজে সিদ্ধান্ত লৈছে যে ব্ৰজেনজিৎ সিং ডাঙৰীয়া নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰি বেলেগ কথা আছিলে। কংগ্ৰেছত থকাৰ কাৰণে ৰাইজে কংগ্ৰেছক ভোট দিব খোজা নাই প্ৰথম অৱস্থাত যিটো তেনেকুৱা আছিলে। আৰু বাকী নিৰ্দলীয় হিচাপে ধৰক আমাৰ শৈলেন চৰকাৰ ডাঙৰীয়াই যিটো অংশগ্ৰহণ কৰিছে এতিয়া তেওঁলোকৰ এটা ব্যক্তিগত এটা ইছ্যু লৈ পেলাই গতিকে ৰাইজে এতিয়া জ্ঞাত হৈছে যে টিকট পোৱা নোপোৱাৰ ইছ্যু লৈ পেলাই যিহেতু নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰিছে গতিকে তেখেতৰ ক্ষেত্ৰতো ৰাইজে তেনেকুৱা সিদ্ধান্ত ল'ব। আৰু এগৰাকী আমাৰ চিনাকীয়ে তেওঁ নিৰ্দলীয় খেলিছে এজন কৰ্মকাৰ নামৰ কিন্তু সেই ব্যক্তিজনৰ লগতো আমাৰ কোনো দলৰ বা বিচাৰ পৰিবাৰৰ কোনো সেয়া নাই। বিভিন্ন সময়ত বিচাৰ পৰিবাৰ বা দলৰ কিছু ব্যক্তিৰ নাম প্ৰচাৰ কৰি আছে। গতিকে মই আপোনাৰ জ্ঞাতাতে জনাইছোঁ যে যিগৰাকী কৰ্মকাৰ উপাধিৰ যিগৰাকী ব্যক্তিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে সেইগৰাকী ব্যক্তিৰ লগত আমাৰ বিচাৰ পৰিবাৰ বা আমাৰ বিজেপিৰ কোনো কাৰ্যকৰ্তাৰ সম্পৰ্ক নাই। আৰু সেইখিনি কথা মই ইয়াতে যিহেতু নিৰ্বাচনৰ দায়িত্বত আছোঁ আপোনালোকৰ জৰিয়তে যাতে প্ৰকাশ যাতে পায় তাতে মই আহ্বান জনাইছোঁ। এতিয়া আমাৰ দুয়োগৰাকী ব্যক্তি আছে মুকুল প্ৰসাদ দাস আৰু আমাৰ দীপাংকৰ নাথ তেওঁলোকে অকণমান তেওঁলোকৰ মনৰ অনুভূতি আপোনালোকে ব্যক্ত কৰে। সন্মানীয় গ্ৰেটাৰ বঙাইগাঁৱৰ সাংবাদিকসকল আৰু পৰ্টেলৰ সাংবাদিকসকল আপোনালোকক আজিৰ এই প্ৰেছ মিটলৈ আদৰণি জনাইছোঁ। আৰু মোৰ কথাটোৱে হ'ল উপনিৰ্বাচনত আমাৰ যিগৰাকী প্ৰাৰ্থী তেওঁ যে জিকিব সেইটো কথা সম্পূৰ্ণভাৱে নিশ্চিত। খালি মই দুটামান কথা ইয়াত ক'ব খুজিছোঁ। আমাৰে কিছুমান মানুহ কনফিউজ হৈ আছে ক'ত দিন তেওঁলোকক মই অনুৰোধ জনাইছোঁ ৰাষ্ট্ৰীয়তাবাদক যদি আগবঢ়াই লৈ যাব লগা হয় বা জাতীয়তাবাদক যদি আগবঢ়াই লৈ যাব লগা হয় তেতিয়াহ'লে দীপ্তিময়ী চৌধুৰীক আমি ভোট দিয়াটো উচিত। বঙাইগাঁওবাসীক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই ভাৰতবৰ্ষ পৃথিৱীৰ মানচিত্ৰত আজি এটা স্বাভিমানী জাতি হিচাপে কোনে গঢ়ি তুলিব? বিজেপিয়ে, মোদী ডাঙৰীয়া, আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু অসমখনক আগবঢ়াই লৈ গৈ আছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ নেতৃত্বত আমি আগবাঢ়ি গৈ আছোঁ। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাই অনুৰোধ সিদিনাখন মুকলি সভাত আহিছিল আৰু তেওঁ ৰাইজক সম্বোধন কৰি কৈছিল যে ফণী চৌধুৰী পোৱা ভোটতকৈ এটা হ'লেও ভোট বেছি দিব লাগে। আৰু মই বঙাইগাঁওবাসী ৰাইজক বিনম্ৰতাৰে মই এজন বঙাইগাঁৱৰ নাগৰিক হিচাপে অনুৰোধ জনাইছোঁ, এজন বিজেপিৰ কৰ্মকৰ্তা হিচাপে অনুৰোধ জনাইছোঁ আহক সকলোৱে দলে বলে আহি আমি মুখ্যমন্ত্ৰীৰ সেই আহ্বানত আমি অলপ সকলোৱে সঁহাৰি দিওঁ আৰু ভোট প্ৰদান কৰি যাতে দীপ্তিময়ী চৌধুৰীক জিকাই এই চৰকাৰখনৰ প্ৰতি আমি সকলোৱে আস্থা প্ৰকাশ কৰোঁ তাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। বহুতে এতিয়া বিভিন্ন ধৰণে কয় যে আপুনিতো বিজেপিত আছিল কিয় কংগ্ৰেছত গ'ল। সেই কথা মই আগতেও কৈছিলোঁ, তথাপিতো আজি পুনৰ কওঁ দুআষাৰি মান যে ব্যক্তিগত কথাবিলাক ব্যক্তিগত কথা। মই কাক পূজা কৰিম, মই ৰামক সেৱা কৰিম নে মই আল্লাহক সেৱা কৰিম সেইটো মোৰ ব্যক্তিগত কথা। সেই কথাটোত কোনো ৰাজনৈতিক দল একচুৱেলি সোমোৱাটো উচিত নহয়। যিদিনাই কংগ্ৰেছ দলে সিদ্ধান্ত ল'লে যে ৰাম মন্দিৰত কোনো হিন্দুৱে যাব নোৱাৰে কংগ্ৰেছ কৰা, সেইদিনাই মই এই দলটোত থাকি কোনো লাভ নাই। তেওঁলোকে নিজৰ ব্যক্তিগত কথাটো তেওঁলোকে মাত মাতে। সেইকাৰণে তাৰ পৰা মই আঁতৰি আহি বিজেপিৰ যিটো মই আছিলোঁ সভত গৈছিলোঁ, মই তেতিয়া অলপ ক্ষোভ হৈছিল মোক ইয়াত টিকট দিম বুলি মাতি আনি সেই সময়ত প্ৰতিশ্ৰুতি দিয়াৰ পিছত দিয়া নাছিল, সেইকাৰণে গৈছিলোঁ, সেইটো বেলেগ কথা। কিন্তু এতিয়া মই সেইকাৰণে ৰাষ্ট্ৰীয়তাবাদৰ য'ত বিজেপিত থাকিহে বিজেপিয়ে এতিয়া সকলোকে লগত লৈ আগবাঢ়ি যাব বিচাৰিছে। ইয়াত বঙাইগাঁৱত AGPক লগত লৈ আগবাঢ়িব বিচাৰিছে, BTADত UPPLক লগত লৈ আগবাঢ়িব বিচাৰিছে। এই সমাজখনক আগুৱাই লৈ যাব। সেইকাৰণে বঙাইগাঁওবাসী ৰাইজক কোনো ধৰণৰ কনফিউজ নহয়। আমি 38 বছৰ ইমান দিন আছে, বহুতৰ মনত ধাৰণা 38 বছৰ আছে আকৌ তেওঁৰ ভনীকক
কিয় দিলে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক চলি আছে এই সকলো কথা বাদ দি আমি তেওঁ মুখ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ মুখৰ প্ৰতি চাই আমাৰ সন্মানীয় মোদীৰ মুখৰ ফালে চাই দীপ্তিময়ী চৌধুৰী আমাৰ যিহেতু NDAৰ প্ৰাৰ্থী তেখেতক ভোট দিয়াৰ কাৰণে সকলোকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। সন্মানীয় সংবাদদাতাসকল, আপোনালোক আটাইকে আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, আদৰণি জনাইছোঁ। ইতিমধ্যে কথাখিনি শংকৰ প্ৰসাদ ডাঙৰীয়াই কৈছে যে এটা ৰাষ্ট্ৰীয় দলে যেতিয়া জাতীয় ভাৱধাৰাৰে জাতীয় সমস্যাসমূহক প্ৰধান গুৰুত্ব দি পেলাই কাম কাজ আৰম্ভ কৰে তেতিয়া আমি প্ৰত্যেকে আচলতে সেই শক্তিটোৰ লগত থাকি আগবাঢ়ি যোৱাটো উচিত। এতিয়া বঙাইগাঁৱত ফণীভূষণ চৌধুৰী ডাঙৰীয়াই আজি ইমান বছৰে এটা উন্নয়নৰ গতি এটা উন্নয়নৰ ধাৰা এটা আগবঢ়াই লৈ গৈ আছে। হঠাৎ আমি যদি এছাম মানুহে যদি আমি সেই কথাটো ৰুদ্ধ কৰিব খোজোঁ, মাজতে যদি আমি বাধা দিব খোজোঁ, তেতিয়াহ'লে আমি কিন্তু গোটেই এই বঙাইগাঁওবাসী ৰাইজৰ লগতে গোটেই জাতিটোৰ প্ৰতি কৰা এটা অন্যায়। ইয়াত এখন মেডিকেল কলেজ, ইয়াত ইঞ্জিনিয়াৰিং কলেজ, ইয়াত ৰাস্তা ঘাটৰ যি উন্নয়ন, আপোনালোকে যিসমূহ আন অঞ্চলৰ ৰাস্তা ঘাট চাব তাৰ তুলনাত বঙাইগাঁও জিলাখনৰ যি ৰাস্তা ঘাটৰ উন্নয়ন আপোনালোকে চাব। শালমাৰাৰ পৰা বঙাইগাঁৱলৈ অহা ৰাস্তাটোৰ কি কদৰ্য ৰূপ আছিল। যোৱা কেইবছৰৰ ভিতৰত এই ৰাস্তাটো এটা কেনেকুৱা অৱস্থা পাইছে। এতিয়া অসম মালাৰ যিটো ৰাস্তা আপোনাৰ বৈতামাৰী হৈ কাম চলি আছে, তো এই গোটেই উন্নয়নৰ ধাৰাটোৰ মেইন গোটেই কথাটো আগবঢ়াই লৈ গৈছে এই চৰকাৰখনে। আৰু এই চৰকাৰখনৰ লগত AGP দলৰ যিসকল বিধায়ক আছে তেওঁলোকে পূৰ্ণ সমৰ্থন দি কাম কাজ কৰি আগবাঢ়ি গৈ আছে। এই জাতীয়তাবাদী মই কথাটো এইকাৰণে কৈছোঁ যে আজি অসম চুক্তিৰ ৬৭টা বিষয়ৰ ওপৰত আলোচনা কৰাৰ কাৰণে তাৰমানে ক্লজ 6ৰ যিবোৰ বিষয় সন্নিৱিষ্ট কৰা আছে, মই নিজে ক্লজ 6 সমিতিৰ এগৰাকী সদস্য আছোঁ। আমি যিবোৰ কথা ক্লজ 6তে যি ৬৭টা আমি কথা কৈছিলোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই আটাইকেইটা দাবীৰ বিষয়ে আলোচনাৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে। তাৰে যিকেইটা যি 40টা বিষয় অসম চৰকাৰৰ বিষয় সেইকেইটা খুব তাৎক্ষণিকভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনা কৰি আগবঢ়াব বিচাৰিছে। আৰু যি কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ বিষয় সেইখিনি একেলগে আগবঢ়াব খুজিছে। আৰু কেন্দ্ৰীয় চৰকাৰৰ যি সুকীয়া 12টা বিষয় সেইকেইটা আকৌ সুকীয়াকৈ আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা কৰিছে। গতিকে একেবাৰে জাতীয়তাবাদী চিন্তা। আৰু এটা কথা মই কৈছোঁ, অবিভক্ত গোৱালপাৰা জিলাৰ খিলঞ্জীয়া মানুহে এই বিজেপি মিত্ৰজোঁটক বাদ দি আন কথা ভবাটোৱে অনুচিত। মই এইকাৰণে কৈছোঁ যে অবিভক্ত গোৱালপাৰা জিলাৰ মাটিৰ সুৰক্ষাৰ বিষয়টো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে আগবঢ়াই নিয়াৰ কথা কৈছে, এই কথাটো যদি আজিৰ পৰা 25 বছৰ আগত কোনোবাই চিন্তা কৰাহেঁতেন তেতিয়াহ'লে আমি গোৱালপাৰাবাসী মানুহ, অবিভক্ত গোৱালপাৰাবাসী মানুহে কিন্তু আমি সাংঘাতিক ধৰণে সুৰক্ষিত অনুভৱ কৰিলোহেঁতেন। আজি আমাৰ মাটি আমাৰ গৈছে, সেই কথাটো উপলব্ধি কৰি এগৰাকী মুখ্যমন্ত্ৰীয়ে এটা সিদ্ধান্ত ল'ব খুজিছে। আৰু ক্লজ 6ৰ যিসমূহ বিষয় আছিল তাৰ লগতে এইটো এটা আৰু যুগান্তকাৰী এটা সিদ্ধান্ত যে এই গোৱালপাৰা জিলাৰ মাটি বাৰী খিলঞ্জীয়া মানুহৰ মাজতে বেচা কিনা কৰা ধৰণৰ কথালৈ আগবাঢ়ি যাব খুজিছে। গতিকে বঙাইগাঁওবাসীৰ বাবে যিবোৰ উন্নয়নৰ কথা আগবাঢ়ি গৈছে সেইবোৰতো গৈছে। আৰু সমূহীয়াভাৱে অবিভক্ত গোৱালপাৰা জিলাৰ স্বাৰ্থত মই কৈছোঁ এই মাটি বাৰী বিষয়ক যিবোৰ বিষয় আগবঢ়াই লৈ যোৱা হৈছে, এইখন চৰকাৰে আগবঢ়াই নিছে, এই কথাবোৰে জাতীয়তাবাদী সত্তাটোক ইমান বেছি মজবুত কৰিব যে আমি আচলতে আন কথা ভবাটোৱে অনুচিত। আন কোনো বিষয় ভাবিব নালাগে। আমি দীপ্তিময় চৌধুৰী ডাঙৰীয়ানীক আমি সকলোৱে, কাৰণ যি মিত্ৰজোঁটে খুব ভালকৈ সমিল মিলেৰে অতদিনে কাম কৰি আছে, এই মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক আমি যেনে তেনে এইবোৰ বাদ বিবাদ, আমাৰ মাজত হয়তো কিবা বিভাজন, সৰু সুৰা দুই এটা কথা লৈ পেলাই সংঘাত, এই সকলো কথা বাদ দি আমি প্ৰত্যেকে আচলতে এই কথাটো আগবঢ়াই লৈ যাব লাগে। আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যিমান ভোটত জিকিছিল তাতকৈ অধিক ভোটত জিকাৰ যি পৰিকল্পনা তাক যুগুত কৰিব লাগে। আৰু মই এইটোৱে আশা কৰিছোঁ বঙাইগাঁওবাসী ৰাইজে, মই যোৱা কিছুদিন ধৰি বঙাইগাঁও জিলাত সদস্যতা অভিযানৰ পৰাই মই আছোঁ, সকলো মানুহৰে এইটো এটা আশা। গতিকে মই ভাবোঁ যে যি উন্নয়নৰ যিটো ধাৰা, এই ধাৰাটো স্তব্ধ হ'ব নালাগে। আজি 1.5 বছৰ যদি স্তব্ধ হৈ যায়, কোনো বেলেগ ব্যক্তি যদি এই গোটেই ক্ষেত্ৰখনলৈ আহে তেতিয়াহ'লে উন্নয়নৰ ধাৰাটোৱে হয়তো স্তব্ধ হৈ যাব। আৰু সেইকাৰণে ক'ব খুজিছোঁ যে দীপ্তিময় চৌধুৰী ডাঙৰীয়ানীক AGPৰ
যিগৰাকী কেণ্ডিডেট তেখেতক জয়যুক্ত কৰাৰ কাৰণে সকলোৱে মনে প্ৰাণে বিচাৰি গোটেই কামখিনি আগবঢ়াই যোৱাটো আমি কামনা কৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। আমি একেলগে আজি আৰু ইমান দিনে মই প্ৰশ্ন উত্তৰ দি আছোঁ, আজি সকলোৱে এইটোকে কনফাইন কৰিব বিচাৰিছোঁ। সকলোৱে আমি জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল কালি কৈছিল যে 6 জনগোষ্ঠী জনজাতিকৰণটো বিবেচনা বিচাৰিছোঁ।